নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজত বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ৰিভিজনাৰী টেষ্ট বা টেষ্ট এক্সাম 2025ৰ এডুকেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেইখনৰ সমাধান। ইতিমধ্যে আমি 1 নম্বৰ, 2 নম্বৰ আৰু 4 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম আমি 6 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল সেইখিনিৰ। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু তোমালোকে যদি এই পেপাৰখনৰ আগৰ কুৱেশ্যনসমূহৰ এনচাৰ চাব খোজা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে সেই এনচাৰসমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 4, তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 6 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল দিশবোৰ আলোচনা কৰা। উত্তৰটো হ'ব 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল দিশবোৰ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি। ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে শিক্ষাৰ গ্ৰহণৰ সুবিধা দিয়া। প্ৰৱৰ্তিত শিক্ষানীতিত এক সৰ্বভাৰতীয় দৃষ্টিভংগী অন্তৰ্নিহিত হৈ আছে আৰু ইয়াক দেশৰ এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টা বুলিব পাৰি। ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম হ'ব ৰাষ্ট্ৰীয় ভিত্তিৰ আৰু ইয়াৰ কিছুমান সাধাৰণ দিশ থাকিব আৰু আন কিছুমান পৰিৱৰ্তনীয় দিশ থাকিব। পইণ্ট নম্বৰ 2, শিক্ষাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা। 1976 চনৰ সংবিধান সংশোধন অনুসৰি শিক্ষাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয়। জাতীয় জীৱনৰ ক্ষেত্ৰ অনুসাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰসমূহে বৈষয়িক, অৰ্থনৈতিক আৰু প্ৰশাসনিক দিশৰ দায়িত্বভাগ ল'ব লাগিব। ৰাজ্যিক চৰকাৰসমূহৰ শিক্ষাৰ দায়িত্ব একেধৰণৰ থাকিব। কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ দায়িত্ব বহলভাৱে ল'ব, কাৰণ সকলো পৰ্যায়তে গুণ আৰু মানদণ্ড উন্নত কৰাব লাগিব। পইণ্ট নম্বৰ 3, সমতাৰ বাবে শিক্ষা। নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা কৈছে। যিবিলাকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্ৰদান কৰাৰ সা সুবিধা আগবঢ়োৱাৰ গুৰুত্ব আৰোপ কৰিছে। পইণ্ট নম্বৰ 4, সংখ্যালঘুৰ শিক্ষা। কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়সমূহ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে। সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্ৰদায়সমূহৰ ওপৰত মনোযোগ দিয়া হ'ব। পইণ্ট নম্বৰ 5, বাধাগ্ৰস্তসকলৰ শিক্ষা। বাধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিখন জিলাতে আৱাসিক বিদ্যালয় স্থাপন কৰা হ'ব। অসমৰ্থ এনে শিক্ষাৰ্থীৰ উপযুক্ত প্ৰকাৰৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। পইণ্ট নম্বৰ 6, আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকাশ হ'ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে সুষম খাদ্য, স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। পইণ্ট নম্বৰ 7, শিশুকেন্দ্ৰিক শিক্ষা। প্ৰাথমিক স্তৰৰ শিক্ষা প্ৰক্ৰিয়া কৰ্মকেন্দ্ৰিক আৰু শিশুকেন্দ্ৰিক কৰি তুলিব লাগিব। প্ৰথম গোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। পইণ্ট নম্বৰ 8, বৃত্তিমুখী শিক্ষা। বৃত্তিমুখী শিক্ষা এক নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। এই শিক্ষা মাধ্যমিক স্তৰৰ পিছত দিয়া হ'ব যদিও ইয়াৰ কিছু শিথিলতা থাকিব আৰু 8ম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰশ্ন নম্বৰ 2, জনসংখ্যাৰ শিক্ষা কি? জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা। জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰা আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা। জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষা অতি প্ৰয়োজনীয়। পইণ্ট নম্বৰ 2, জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ মাজত যে প্ৰভেদ আছে সেই বিষয়ে জনসাধাৰণক অৱগত কৰাবলৈ এই শিক্ষাৰ প্ৰয়োজন। পইণ্ট নম্বৰ 3, জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক অৱগত কৰাব পাৰি। পইণ্ট নম্বৰ 4,
সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী। শেষৰ পইণ্টটো হৈছে সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি। কুৱেশ্যন নম্বৰ 3 শিক্ষণৰ মুখ্য নীতিসমূহ ব্যাখ্যা কৰা। শিক্ষণৰ মুখ্য নীতিসমূহ তলত আলোচনা কৰা ধৰণৰ। পইণ্ট নম্বৰ 1 প্ৰস্তুতিৰ নীতি। এই নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয় তেতিয়া তেওঁ অতি সোনকালে ভালদৰে শিকিব পাৰে। তেওঁ এই শিক্ষণত আনন্দ লাভ কৰে। কিন্তু যেতিয়া তেওঁ শিকাৰ বাবে প্ৰস্তুত নহয় তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰে। নেক্সটটো হৈছে ফলাফল বা পৰিণামৰ নীতি। শিক্ষণৰ এই নীতিৰ দ্বাৰা আমি জানিবলৈ পাওঁ যে শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে। যদি ফলাফল অসন্তোষজনক হয় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত নহয়। আন ভাষাত ক'বলৈ হ'লে অসন্তোষজনক ফলাফলে বাৰম্বাৰ ক্ৰিয়া কৰিবলৈ নিৰুৎসাহিত কৰে। তৃতীয় নীতিটো হৈছে অনুশীলনৰ নীতি। এই নীতিয়ে এয়ে বুজায় যে শিক্ষণৰ বাবে অনুশীলনৰ দৰকাৰ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ অধিক শক্তিশালী কৰি তোলে। আনহাতে পুনৰাবৃত্তি বা অনুশীলন অবিহনে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে। যেতিয়া এটা কাম সঘনে কৰা হয় ই সহজে আৰু শক্তিশালী হৈ পৰে। শিক্ষণ অভিজ্ঞতা অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰি। অন্যথা পুনৰাবৃত্তি বা অনুশীলনৰ অভাৱত ই বিলুপ্ত হ'ব পাৰে। প্ৰশ্ন নম্বৰ 4 মনোযোগৰ সংজ্ঞা দিয়া। মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ব পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতাক আৰোপ কৰা কাৰ্যকে মনোযোগ বোলা হয়। ই মনৰ এবিধ ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। মনোযোগ প্ৰদানৰ ক্ষেত্ৰত পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক নিবদ্ধ কৰা হয়। আগ্ৰহ মনৰ এনে এক অৱস্থা যি মনোযোগ গঢ় লৈ উঠাত ইন্ধন যোগায়। গতিকে বুজিব পৰা যায় যে মনোযোগ আৰু আগ্ৰহৰ এক অবিচ্ছেদ্য সম্বন্ধ আছে। আগ্ৰহ প্ৰত্যেক ব্যক্তিৰ মনৰ মাজত এক সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অৱস্থা। ইয়ে আমাক পৰিৱেশৰ বিভিন্ন বস্তু বা বিষয়ৰ পৰা এটা বাছি লৈ মনোনিৱেশ কৰিবলৈ উৎসাহ যোগায়। সেয়েহে আগ্ৰহ অবিহনে মনোযোগ সম্ভৱ নহয় বুলি কোৱা হয়। কোনো বিষয়ৰ প্ৰতি আগ্ৰহ থাকিলে অতি স্বাভাৱিকতে বা প্ৰচেষ্টাবিহীনভাৱে মনোযোগৰ সৃষ্টি হয়। মনোযোগ আৰু আগ্ৰহৰ এনে গাঢ় সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি বিখ্যাত মনোবিদ মেকডুগলে তেখেতৰ গ্ৰন্থ এন আউটলাইন অফ সাইকলজিত এনেধৰণে মন্তব্য আগবঢ়াইছে। আগ্ৰহ সুপ্ত মনোযোগ আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয়তা অথবা আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। ইয়াৰ দ্বাৰা তেখেতে ইয়াকে বুজাব খুজিছে মনোযোগ আগ্ৰহৰ এনে ওতঃপ্ৰোত সম্বন্ধ যে এবিধ আনবিধৰ পৰা পৃথক কৰিব নোৱাৰি। এইটো দৃশ্যমান যে কেৱল আগ্ৰহেহে মনোযোগৰ সৃষ্টি কৰে এনে নহয়, মনোযোগেও আগ্ৰহৰ জন্ম দিব পাৰে। উদাহৰণস্বৰূপে এজন ছাত্ৰৰ হয়তো কোনো বিষয়ৰ প্ৰতি আগ্ৰহ নাই কিন্তু সেই বিষয়টোৰ ইচ্ছাকৃতভাৱে অধিক মনোযোগ যদি প্ৰদান কৰা হয় তাৰ ফলত ধীৰে ধীৰে বিষয়টো আগ্ৰহ উপজিব। গতিকে সামৰণিত ক'ব পাৰি যে আগ্ৰহ আৰু মনোযোগৰ সম্বন্ধ অবিচ্ছেদ্য। এটাক আনটোৰ পৰা পৃথক হিচাপে বিবেচনা কৰা অৰ্থহীন। আগ্ৰহে যিদৰে মনোযোগৰ সৃষ্টি কৰে মনোযোগেও আগ্ৰহৰ জন্ম দিব পাৰে। কুৱেশ্যন নম্বৰ 5 মানসিক স্বাস্থ্য বিজ্ঞান কি? মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক ৰোগৰ অনুপস্থিতিত অধিক সদৰ্থকভাৱে ক'বলৈ হ'লে ই হৈছে সমাযোজন, ফলদায়ক পূৰ্বাভিমুখিতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত আলোচনা কৰা ধৰণৰ। প্ৰথমটো হৈছে প্ৰতিৰোধমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। দ্বিতীয় কাৰ্যটো হৈছে প্ৰতিকাৰমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্যহে মূলতঃ চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে। ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।
তৃতীয় কাৰ্যটো হৈছে সংৰক্ষণমূলক কাৰ্য। ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱনৰ প্ৰক্ৰিয়াৰ তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়াও সম্ভৱপৰ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।